গতে সংগঠন পৰ্ব চলি আছে। যোৱা 1 ছেপ্টেম্বৰৰ পৰা এই সংগঠন পৰ্ব আৰম্ভ হৈছিল। ইতিমধ্যে আমি প্ৰাথমিক সদস্য অভিযান সমাপ্ত কৰিলোঁ। দ্বিতীয়তে আমাৰ সক্ৰিয় সদস্য অভিযানো আমাৰ সমাপ্তিৰ দিশত গ'ল। তৃতীয়তে আমাৰ বুথ গঠন হ'ল। আজি আমাৰ ৰঙিয়া সমষ্টিৰ নৱগঠিত যি 31 নং ৰঙিয়া বিধানসভা সমষ্টি আছে, আমাৰ মুঠ পুলিং ষ্টেচন হৈছে বুথ হৈছে 256 আৰু আটাইকেইটা বুথ সমিতি আমাৰ গঠন হ'ল আৰু আটাইবিলাক সন্মানীয় বুথৰ সভাপতিক আজি আমি আমন্ত্ৰণ জনাইছিলোঁ। যিহেতু যোৱা 15 দিন ধৰি তেওঁলোকে বুথে বুথে গৈ সভা সমিতি পাতিছিল আৰু যিসকল নৱগঠিত বুথৰ সভাপতি হ'ল তেওঁলোকক আজি উষ্ম আদৰণি জনোৱা হ'ল আৰু তেওঁলোকৰ নেতৃত্বত অহা যি পঞ্চায়ত নিৰ্বাচন, লোকসভা, বিধানসভা নিৰ্বাচন বা অন্যান্য যি নিৰ্বাচন হ'ব, প্ৰতিটো নিৰ্বাচনত কিদৰে তেওঁলোক সাজু হ'ব লাগে সেই নিমিত্তে তেওঁলোকক আজি আলোচনা কৰা হ'ল আৰু নিশ্চিতভাৱে তেওঁলোকৰ বলিষ্ঠ নেতৃত্বত আমি 2026ত বিধানসভা লগতে 2025ৰ প্ৰথম হাফতে যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই বিষয়ে তেওঁলোকক আজি আমি দায়িত্ব অৰ্পণ কৰিলোঁ। ডিমা হাছাওত দেৱলাল গাৰ্লছা যিটো এটা বিতৰ্ক চলি আছে, মানে তেওঁৰ বিৰুদ্ধে যিয়ে কয় তেওঁৰ নিয়মত কাটি দিয়া হৈছে, গতিকে এই ক্ষেত্ৰত কি ক'ব? ডিমা হাছাওৰ কি ক'ব দেৱলাল গাৰ্লছা? আজি ইয়াত সংগঠন পৰ্বৰ সভা, চৰকাৰৰ কথাটো পিছত নহ'লে আকৌ বেলেগ হৈ যাব। ফলাফল মানে এতিয়াও আমাৰ যিটো লটাৰী হ'ব লাগে লটাৰী হোৱা নাই, অৰ্থাৎ পঞ্চায়তত 50% ৰিজাৰ্ভেশ্যন ফৰ ওমেন, মহিলাৰ কাৰণে 50% ৰিজাৰ্ভেশ্যন আছে। তাৰ উপৰিও তাত কাষ্ট কমিউনিটিৰ কথা আছে, ST SC ৰিজাৰ্ভেশ্যন থাকে, অ'পেন কেটেগৰী থাকে। এই গোটেইখিনি কথা উপায়ুক্তসকলে এইটো লটাৰীটো কৰে। তাৰপিছত আমি গম পাম ক'ত ফিমেল পৰিল ক'ত মেল পৰিল। য'ত ফিমেল হ'ব ফিমেলে খেলিব, য'ত মেল হ'ব তাতো ফিমেলে খেলিব পাৰে, কিন্তু ফিমেলৰ ঠাইত মেলে খেলিব নোৱাৰে। অ'পেন আৰু ৰিজাৰ্ভ কেটেগৰী থাকে দুটা। আমাৰ ইয়াৰ পৰা ইলেকশ্যন ব্ৰাঞ্চটো গুৱাহাটী আমিনগাঁৱলৈ এইটো অল ইণ্ডিয়া যি ইলেকশ্যন কমিশ্যন আছে তেওঁলোকৰ হেৰি, ইয়াত অকল আমাৰ বুলি নহয়, সকলো চাব ডিভিজনৰ পৰা এতিয়া জিলাৰ নিৰ্বাচনী বিষয়া থাকিব আৰু ৰিটাৰ্ণিং অফিচাৰ নিৰ্বাচনী বিষয়া থাকিব। মই চাইছোঁ ECR গাইডলাইনখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইখন মানে বনাইছে। ইয়াত চৰকাৰৰ কোনো হেৰি নাথাকে, কাৰণ স্বতন্ত্ৰীয় বডি ইলেকশ্যন আয়োগ, নিৰ্বাচন আয়োগে ইলেকশ্যন কণ্ডাক্ট কৰে। এইবাৰ কিন্তু আমি ভাবিছোঁ লোকেল বডিটো দিলে আমাক ভাল পাম। ক'ৰবাত আছে নেকি এইটো চাব, খেলি মেলি মানুহ ক'তো যোৱা নাই। প্ৰতীক নাথাকে তাত শুনক, আপোনালোকে সুধিব লাগিছিল সেইটোৱে বুথ লেভেলৰ যিটো হয়, অৰ্থাৎ গাঁও সভাৰ প্ৰতীকবিহীন, প্ৰতীক থাকিব তাৰমানে পলিটিকেল পাৰ্টি বেনাৰত নহয়। ক্লিয়াৰ যে পলিটিকেল পাৰ্টি যেনেকুৱা আমাৰ পদুম ফুল আছে, অসম গণ পৰিষদৰ হাতী আছে বা কংগ্ৰেছৰ হাত আছে বা অন্যান্য দলৰ বিভিন্ন থাকেতো, এই প্ৰতীকত গাঁও সভাৰ সদস্য ইলেকশ্যনত নহয়। 1 নম্বৰ। 2 নম্বৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতীকত হ'ব পলিটিকেল পাৰ্টি। 3 নম্বৰ জিলা পৰিষদ। এটা 4টাকৈ আগত নিৰ্বাচন হৈছিল, এটা আছিলে গাঁও সভা, তাৰপিছত পঞ্চায়ত সভাপতি। এতিয়া পঞ্চায়ত সভাপতি ডাইৰেক্ট ইলেকশ্যন নহয়, গাঁও সভাৰ পৰা যি মেজৰিটি পায় তেওঁলোকে পঞ্চায়ত গঠন কৰিব। সেইটো ভাল কথা, আমি বেয়া পাম নেকি? আমাৰ এলায়েন্স পাৰ্টি নহয়, সেই 26খনে হ'ল, আমি এটাতেও আৰু ভাল পাম। শুনক সেইটো মই কৈ আছোঁ ভাই, পঞ্চায়তৰ কথা আপুনি আকৌ বেলেগ কৈ দিলে। মই কৈছোঁ শুনক, গাঁও সভাটো একো অসুবিধা নাই। তাৰমানে পঞ্চায়তত মানে আটাইতকৈ তলৰ লেভেলত প্ৰতীকটো নাথাকিলে ভেদাভেদটো কম থাকে, সমাজখন একত্ৰিত হৈ থাকে আৰু সমাজৰ ভাল ভাল ব্যক্তিবিলাক পঞ্চায়তত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। এতিয়া এনেকুৱা ভাল ব্যক্তি থাকে, তেওঁ পলিটিকেল পাৰ্টি বেনাৰত খেলিব টান পায়। সেইকাৰণে এইবাৰ নন এফিলিয়েশ্যন কৰি দিছে, যে কোনো পলিটিকেল পাৰ্টি এফিলিয়েশ্যন নোহোৱাকৈ গাঁও সভা লেভেলত সন্মানৰ ব্যক্তিবিলাক ওলাই আহক, পঞ্চায়তখন ভালদৰে গঠন হওক। পঞ্চায়ত হৈছে আমাৰ ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ আটাইতকৈ তৃণমূলৰ স্তম্ভটো হ'ল পঞ্চায়ত। যেতিয়া পঞ্চায়ত শক্তিশালী হ'ব, পঞ্চায়তত ভাল ভাল মানুহ আহিব, গাঁৱত যথেষ্ট উন্নয়ন হ'ব। এইবাৰ দেখা গৈছে সংখ্যালঘু অঞ্চলত আপোনালোকৰ আপুনিও যথেষ্ট সক্ৰিয়তাৰে কাম কৰিছে। চামগুৰি উপনিৰ্বাচন আমি জিতাৰ পিছত সংখ্যালঘু ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো ধাবিত হৈছে, এইটো সাংঘাতিকভাৱে হৈছে, সাংঘাতিকভাৱে তাত প্ৰভাৱ পৰিছে আৰু তেওঁলোকে এতিয়া বুজি পাইছে যে কংগ্ৰেছে যেতিয়া তেওঁলোক ঠগাইছিল, ৰাম ধাঙন দিছিলে, কংগ্ৰেছৰ দিনত যেতিয়া একো পোৱা নাছিল, আজি সংখ্যালঘু ৰাইজৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ পাইছে, চাকৰি পাইছে, উকিল হৈছে, ভাল ভাল স্কুল হ'ল সংখ্যালঘু অঞ্চল, ৰাস্তা ঘাট হৈছে, দলং হৈছে। তেওঁলোকে দেখিছে যে উন্নয়নৰ লগত থাকিম, জাত পাতৰ ৰাজনীতি তেওঁলোকে বাদ দিছে, ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি বাদ দিছে, উন্নয়নৰ লগত আছে, বিকাশৰ লগত আছে। ডাবল ইঞ্জিন চৰকাৰে সকলোকে কৃষকৰ পইচা দিছে, সকলোকে জনধন যোজনাত আঁচনি দিছে, সকলোকে ফ্ৰী ৰেচন দিছে,
তো এইবিলাক কথা তেওঁলোকে চিন্তা কৰিছে আৰু সেইকাৰণে তেওঁলোক এতিয়া ওলাই আহিছে আৰু সেই নিমিত্তে আমাৰ ৰঙিয়াতো মেক্সিমাম সংখ্যালঘু ৰাইজ ভাৰতীয় জনতা পাৰ্টি পিনে খাৰা হৈছে আপোনালোকে দেখা পাইছে ইয়াত 15%কৈ এবাৰ বুথৰ সভাপতি আছে তাত 256টা বুথত প্ৰায় 40গৰাকী বুথৰ সভাপতি নিজে দায়িত্ব লৈছে তেওঁলোকৰ মাজত কাজিয়া হৈছে যে মুখে লাগে আজিও আমি ধুই পেলাই ক্লিয়াৰ কৰিব নোৱাৰিম দুটা বুথ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285